নমস্কাৰ, আজি মই আপোনালোকলৈ অতি সোৱাদ লগা পিঠাৰ ৰেচিপি এটা লৈ আহিছোঁ। এই পিঠাটো আপোনালোকে পাকঘৰত থকা কম বস্তুৰে কম সময়ত বনাব পাৰিব। বহুত বেছি সোৱাদ লগা হয়। আহকচোন ভিডিঅ'টোৰ মাজলৈ। মই পিঠাটোৰ কাৰণে বাতিটোৰে এবাতি চুজি লৈছোঁ। ইয়াত মই পিচি থৈ দিয়া চেনি দি দিম। 2 চামুচ জোখত দি দিছোঁ, বেছি নহয়। আপোনালোকে যদি মিঠা বেছি খায় ইয়াত আপোনালোকে 3-4 চামুচ জোখতো দিব পাৰে। মই 2 চামুচে দি দিছোঁ। ফ্লেভাৰৰ কাৰণে মই ইলাইচি গুড়ি দি দিছোঁ। ভাল পালে আপোনালোকে ইলাইচিৰ ফ্লেভাৰটো দি দিব, নাপালে নিদিলেও কথা নাই। এতিয়া ইয়াতে দি দিম মই ঘি। এইদৰে অলপ গৰম কৰি দি দিছোঁ। 3-4 চামুচ জোখত দি দিছোঁ। এতিয়া এই গোটেইখিনি মই ভালদৰে এবাৰ এইদৰে মিলাই লওঁ। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। এইখিনি গোটেইখিনি ভালদৰে মিলাই ল'ব লাগিব। টেষ্টি পিঠা। এই পিঠাটোত আপোনালোকে মিঠাইৰ টেষ্ট পাব। মই ঘিখিনি ভালদৰে এইদৰে মিলাই ল'লোঁ। আপোনালোকে ঘিৰ ঠাইত বাটাৰো দিব পাৰে আৰু ৰিফাইনো দিব পাৰে, কিন্তু এইদৰে ঘি বাটাৰ দিলে বেছি টেষ্টি হয়। এইদৰে ভালদৰে মিলাই ল'ব। দেখিছেনে? এতিয়া ইয়াতে দি দিম মই 2 চামুচ জোখত পাউডাৰ গাখীৰ। পাউডাৰ গাখীৰখিনিও ভালদৰে মিলাই ল'ম। এইখিনি মই ভালদৰে মিলাই লোৱা হৈ গ'ল। এতিয়া মই লৈছোঁ দৈ। দৈখিনি এইদৰে আপোনালোকে পানীটো গুচাই দি দিব আৰু টেঙা দৈ নল'ব। এইদৰে মই দি লৈছোঁ। পানীখিনি ভালদৰে গুচাই লৈছোঁ। এতিয়া ইয়াতে দি দিম মই বেকিং পাউডাৰ। বেকিং পাউডাৰ দিব। এতিয়া গোটেইখিনি আকৌ মই ভালদৰে মিলাই লওঁ। মই দৈখিনিও ভালদৰে মিলাই ল'লোঁ। এইটো জোখত হৈ যাব। দেখিছেনে? এইটো জোখত হৈ যাব। এইখিনি মোৰ মিলাই লোৱা হৈ গ'ল। এইটো জোখত আপোনালোকৰ ৰেডি কৰি ল'ব। দেখিছেনে? এইটো জোখত। এতিয়া মই পিঠাটো বনাম কেক টিনটোত। বাটাৰ পেপাৰ এখন লৈছোঁ। নাথাকিলে আপোনালোকে কাগজ এখিলা এইদৰে জোখত কাটি ল'লেও হৈ যাব। ইয়াতে মই ভালদৰে ঘি লগাই লৈছোঁ। ঘি বাটাৰ যি লগাই লয় আপোনালোকে যি দিয়ে। এতিয়া ইয়াতে পিঠাৰ মিশ্ৰণখিনি এইদৰে দি ল'ম। প্ৰথমতে মই মাজতে এইদৰে দি লৈছোঁ। টেষ্টি পিঠা আপোনালোকে এইদৰে ঘৰত সহজতে বনাব পাৰিব। এইদৰে মাজতে দি লৈছোঁ। এতিয়া মই এইদৰে ভালদৰে মিলাই লওঁ। এইদৰে মই ভালদৰে মিলাই ল'লোঁ। দেখিছেনে? এইটো জোখত আপোনালোকে মিলাই ল'ব। মই পেন এখনত দেখিছেনে নিমখ দি লৈছোঁ। 5 মিনিট আগতে মই এইখিনি ল' ফ্লেমত এইদৰে গৰম হ'ব দি থৈ দিছিলোঁ। এতিয়া মই কেক টিনটো এইদৰে দি দিম। দেখিছে? এইদৰে দি 20 মিনিট সময় ল' টু মিডিয়ামত মই ঢাকনিৰে ঢাকি এইদৰে থৈ দিম। এতিয়া মই চুগাৰ চিৰাপ এটা ৰেডি কৰি ল'ম। মই বাতিটোত 4 চামুচ চেনি লৈছোঁ। আপোনালোকে চেনি যদি 4 চামুচ লয়, পানী 2 চামুচ দি দিব। পানী বেছি নিদিব। এতিয়া মই এইখিনি উতলাই ল'ম। আৰু যদি আপোনালোকে মিঠা বেছি খায়, ইয়াত বাতিটোৰে আধাও দিব পাৰে। চেনি পানী ভালদৰে উতলিছে। এইদৰে যেতিয়া উতলিব তেতিয়া আপোনালোকে গেছ অফ কৰি নমাই থৈ দিব। আপোনালোকে পানীখিনি কিন্তু বেছি নিদিব। বেছি দিলে বহুত সময় উতলাই থাকিব লাগিব। এই জোখটোতে দি দিব। দিলে বেছি সময় উতলাব নালাগে। দেখিছেনে? ভালদৰে যেতিয়া পানীৰ লগত
চেনিখিনি মিলি যাব, তেতিয়াই হৈ যাব। এতিয়া মোৰ এইখিনি হৈ গ'ল। এতিয়া গেছ অফ কৰি নমাই ল'ম। মোৰ 20 মিনিট সময় হৈ গ'ল। এতিয়া চাই ল'ম। এয়া চুৰি এখন লৈছোঁ, এইদৰে চাই লৈছোঁ। এয়া দেখিছেনে, কোনো ধৰণৰ লাগি অহা নাই। ইয়াতো হৈ গৈছে। এতিয়া মই নমাই ল'ম। এয়া মই নমাই ল'লোঁ। অলপ ঠাণ্ডা হোৱাৰ কাৰণে থৈ দিম। ঠাণ্ডা হ'লে মই আপোনালোকক উলিয়াই দেখাম। এতিয়া অলপ ঠাণ্ডা হৈছে। এতিয়া মই ইয়াতে পিঠাটো এইদৰে, এয়া দেখিছেনে কিমান ধুনীয়াকৈ এৰ খাই আহিছে। এতিয়া বাটাৰ পেপাৰখন এইদৰে মই গুচাই ল'ম। এয়া দেখিছে কিমান ধুনীয়া হৈছে। এতিয়া মই পিঠাটো এইদৰে পিচ পিচকৈ কাটি ল'ম। টেষ্টি পিঠা আপোনালোকে এইদৰে বনাই ল'ৰা ছোৱালীক দিব। ল'ৰা ছোৱালীয়ে পিঠা নাখালে এইদৰে দিলে আপোনালোকে সিহঁতে নিশ্চয় খাব। এইদৰে বনাব আপোনালোকে। এয়া মই পিচ পিচকৈ কাটি ল'লোঁ। এতিয়া মই আপোনালোকক ওচৰৰ পৰাই পিচ দেখাই দিম। এয়া দেখিছে কিমান ধুনীয়া হৈছে। খুব বেছি টেষ্টি পিঠা, আপোনালোকে বনাব। এইদৰে মই গোটেই পিঠাকেইটা উলিয়াই ল'ম। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে। এয়া মই প্লেটত এইদৰে দিয়াই ল'লোঁ। এতিয়া মই প্ৰথমতে যিটো চুগাৰ চিৰাপ ৰেডি কৰি থৈ দিছিলোঁ, সেয়া এইদৰে ওপৰত দি যাম। আপোনালোকে যদি মিঠা খাই এইদৰে দিব, আৰু নাখালে নিদিলেও কথা নাই। এইদৰে মই দি গৈছোঁ। সেইদৰে দি আপোনালোকে ফ্ৰিজত থৈ ঠাণ্ডা কৰি খাব। বহুত বেছি সোৱাদ লগা হয়। এয়া দেখিছেনে, মই এইদৰে দি ল'লোঁ। এতিয়া ইয়াতে মই অলপ ড্ৰাই ফ্ৰুটছ দি দিম, থাকিলে দিব আৰু নাথাকিলে নিদিলেও কথা নাই। এইদৰে মই দি যাম। টেষ্টি পিঠা আপোনালোকে এইদৰে ঘৰত বনাব পাৰিব। একেবাৰে কম বস্তুৰে বনাব পাৰিব। এয়া দেখিছেনে, এইদৰে মই ৰেডি কৰি ল'লোঁ। এয়া মোৰ পিঠা খাব পৰা হৈ গ'ল। এয়া দেখিছেনে, ইয়াত আপোনালোকে ইচ্ছা কৰিলে চেনি পানী বেছিকৈও দিব পাৰে। মই অলপ কমকৈয়ে দিছোঁ। এয়া দেখিছে, এয়া মই বাটিত এপিচ লৈছোঁ। লৈ এইদৰে কিমান ছফ্ট হৈছে। এয়া দেখিছেনে, একেবাৰে মই ওচৰৰ পৰা দেখাই দিছোঁ। বহুত বেছি সোৱাদ লগা হয়। আপোনালোকে এইদৰে বনাব। বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।